নমস্কাৰ দৰ্শক ৰাইজ, আজি মই আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ এনেকুৱা এজন আদৰ্শৱান শিক্ষকৰ লগত, যিজন শিক্ষকে তেওঁৰ গোটেই শিক্ষাদান প্ৰক্ৰিয়াত একদিনো লং পেণ্ট পিন্ধি নেপালে। তেখেতে অসমীয়া কৃষ্টি সংস্কৃতিৰ বাহিৰত থকা কাপোৰ আজিলৈকে হয়তো পিন্ধি পোৱা নাই বুলি মোক বিভিন্নজন ব্যক্তিয়ে কৈছে। আৰু তেখেত হৈছে আমাৰ সকলোৰে আদৰৰ, সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত গম্ভীৰ চন্দ্ৰ বৰা ডাঙৰীয়া। নমস্কাৰ ককা। নমস্কাৰ। হয় ককা, আপুনি 85 বছৰ বয়সো অতিক্ৰম কৰিলে, গতিকে আপোনাৰ এই সুদীৰ্ঘ বয়সৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহৰ পৰা কিছু অংশ লৈ মই মোৰ বন্ধুবৰ্গকো যাতে উপকৃত কৰাব পাৰোঁ, মোৰ দৰ্শক ৰাইজকো যাতে মই সেই জ্ঞানেৰে পৰিপুষ্ট কৰি তেওঁলোকৰ জীৱনতো যাতে এটা পজিটিভিটি আনিব পাৰোঁ, সেই তেনেকুৱা এটা মানসিকতাৰে মই আজি আপোনাৰ কাষলৈ আহিলোঁ। হয় ককা, মই জানিব পৰা মতেদি আপুনি বহু সৰুৰে পৰা গোটেই বৃহৎ পৰিয়ালটো চলাবৰ কাৰণে আপুনি আহুপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছিলে। শিক্ষকতাৰ বৃত্তিৰে যিকেইটা উপাৰ্জন কৰিছিলে সেই উপাৰ্জনকেইটাৰে আপোনাৰ পৰিয়ালটো চলিবলৈ নাটিছিলে, আৰু তাৰ বাবে আপুনি ৰাতিপুৱা দুকমুকনি সময়তে বেলি নোলাওঁতেই উঠি আপুনি পথাৰলৈ গৈ দিনৰ দিনটো হাল বাইছিলে। হাল বাই তাৰ পৰা আহি কিবা এটা খাবলৈ পাইছে নাপালে নাই, আকৌ সেই সময় সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপুনি যথাযথ উচিত সময়ত গৈ পেলাই স্কুল পাইছিলেগৈ। গতিকে এই বিষয়ে মই সকলৰ পৰা বহুতভাৱে শুনিছোঁ। কেতিয়াবা আপোনাৰ পথাৰত হাল বাই থাকোঁতে বোকাৰ চিটিকনি আপোনাৰ কাণতো পৰি থাকে বোকা হিচাপে, কেতিয়াবা আপোনাৰ ধুতিখনতো পৰি আছিলে। গতিকে আপুনি কেনেকুৱা কৰ্মদক্ষপূৰ্ণ এজন ব্যক্তি আছিলে, কেনেকুৱা কৰ্মদক্ষতা সম্পন্ন ব্যক্তি আছিলে, ইয়াৰ পৰাই জানিব পৰা যায়। গতিকে ককা, আপোনাৰ সেই কৰ্মদক্ষতাপূৰ্ণ জীৱনৰ বিষয়ে যদি আমাক অকণমান অৱগত কৰায়, তেন্তে মই ভাবোঁ যে মোৰ লগতে মোৰ দৰ্শক ৰাইজেও কৰ্মস্পৃহাৰ প্ৰতি নিজকে ধাৱমান কৰি পেলাই তেওঁলোকেও নিজকে উপকৃত কৰিবলৈ সক্ষম হ'ব। মোৰ জীৱনৰ কৰ্ম হ'ল নিজে নিজৰ ওপৰত চলা, আৰু মই অন্তৰ খুলি সমাজৰ কাম কৰিছিলোঁ, যাতে মোৰ পৰা মোৰ কণ ছাত্ৰ ছাত্ৰীয়ে কোনো কষ্ট নাপায়, এই মনোভাৱেৰে মই শিক্ষকতা কৰিলোঁ। আৰু শিক্ষকতা কৰি তাৰ বাহিৰেও মই মোৰ পৰিয়াল চলাবৰ কাৰণে মই কাণত নাঙল লৈ পথাৰত খেতি কৰি আধা সময়তে স্কুলত উপস্থিত হওঁ, আৰু উপস্থিত হৈ খাবলৈ পাওঁ নাপাওঁ মই স্কুলত উপস্থিত হওঁ, আৰু মই কোনোদিনাখনেই কোনো কামত মই অৱহেলা কৰা নাছিলোঁ। আৰু মোৰ ল'ৰা ছোৱালী, মোৰ ছাত্ৰ ছাত্ৰীসকলক মই নিজৰ সন্তানৰ দৰে ব্যৱহাৰ কৰিছিলোঁ। গতিকে আজি সেই সন্তানসকলে ছাত্ৰ ছাত্ৰীসকলেও আজি মোক গুৰু হিচাপে পৰিচয় দি আছে। সেইটোতে মই নথৈ সুখী হ'লোঁ, কাৰণ এই বয়সতো মোক যেতিয়া মোৰ ছাত্ৰ ছাত্ৰীয়ে মোৰ নাম লৈ আছে, সেই নামটোৱে মোৰ জীৱনৰ একাগ্ৰ ব্ৰত বুলি মই ধৰি লৈছোঁ। মোৰ এটা মনৰ গতি আছিলে যে মই যেতিয়া শিক্ষক হ'ম, গতিকে মই এটা গছ পুলি ৰুই থৈ গ'লে এই মোৰ গোটেই মৰাৰ পিছতো মোৰ স্মৃতি ৰৈ যাব। এই ভাৱ লৈ মই বোৱালগুৰি এখন ট্ৰাইবেল গাঁও, তাত গৈ মই এখন স্কুল খুলিলোঁ। 14 ছেপ্টেম্বৰত মই ছিনিয়ৰ বেছিক IVT ছিনিয়ৰ বেছিক স্কুললৈ মই গধূলি আহিলোঁ। আহি সেই 14 ছেপ্টেম্বৰৰ পৰা মই 2002 31 ডিচেম্বৰত সেই স্কুলৰ পৰা মই অৱসৰ ল'লোঁ। এই সময়ছোৱাত মোক ৰাইজে কোনো সকাহ দিবলগীয়া নাছিলে, আৰু মোক আঁকোৱালি ধৰিছিল, কাৰণ মই কোনো ল'ৰা ছোৱালীক শাস্তি নিদিওঁ, কাৰণ ল'ৰা ছোৱালীৰ মনোভাৱ বুজি মই মোৰ পাঠদান আৰম্ভ কৰোঁ। মহিলা শ্ৰেণীৰ ভিতৰত সোমাই লৈ গোটেই শ্ৰেণীটোৰ ল'ৰা ছোৱালীৰ মুখলৈ চাই লওঁ, কোন ল'ৰা ছোৱালী কি পৰিৱেশত আছে, যদি কোনোবাখিনি অসুবিধা আছে তাক মই নিজে শুদ্ধৰাই লৈ কওঁ যে এই স্কুলৰ সময়ত তোমালোক সদায় হাঁহি মুখে থাকিব, দুখ বেজাৰ যাতে নোপোৱা, কাৰণ তোমালোকৰ হাঁহি মুখে মোৰ অন্তৰ জয় কৰিব পাৰে। মই শাস্তি দিবলৈ মই তোমালোকক কিছু কথা মোক জ্ঞানে যিখিনি শিকাব, সেইখিনি তোমালোকক বুজাবলৈ আহিছোঁ। গতিকে তোমালোকৰ সুৰ নামে মোৰ যশস্যা বিয়পি যাব বুলি মই তোমালোকৰ ওচৰত সদায়
আনন্দ মনে কৈছোঁ আৰু তোমালোকে মোৰ কথাটোৰ প্ৰতি নগৈ নাথাকিবা, মোক বিশ্বাস কৰিবা। মই এজন দুখীয়া পৰিয়ালৰ সন্তান। ধনৰ অভাৱত মই অনুষ্ঠান খোলা নাই। মই খালী সমাজৰ এটা গছ পুলি ৰুই থৈ যাম, গ'লেও যাতে মই যোৱাৰ পিছতো যাতে মোৰ নামটো এই অনুষ্ঠানে লৈ থাকিব পাৰে, কাগজে কলমে যাতে মোৰ নামটো জীয়াই থৈ যাব। এই উদ্দেশ্যে মই এই অনুষ্ঠানভাগ খুলিলোঁ। তাৰপৰা মই হেৰি কৰি আহি তেতিয়া মই মেট্ৰিক ফেইল আছিলোঁ। তাৰ সেই থকাত মোৰ মানিক মোহন প্ৰসাদ, ভমু গোস্বামী, কটকী চাহ, এই চাহসকলে মোক যথেষ্ট সহায় কৰি মোক মেট্ৰিক টাউনত পাৰ কৰাত মই ৰাতি কলেজত নাম ভৰ্তি কৰি দিনত চাকৰি কৰোঁ, ৰাতি মই কলেজ কৰোঁ। এদি গৈ গৈ মোৰ পিউ পাছ হৈ যায়। এই তাৰপৰাই গৈ গৈ মই এতিয়া 14 ছেপ্টেম্বৰৰ পৰা গৈ মই 2002 31 ডিচেম্বৰৰ পৰা মই সেই অনুষ্ঠানৰ পৰা অৱসৰ লৈছোঁ। মোৰ চাকৰি কালত কোনো বাধা বিঘিনি ব্যতিক্ৰম হোৱা নাছিল। মই সকলো ৰাইজৰ মৰম চেনেহ পাইছিলোঁ আৰু সকলো ল'ৰা ছোৱালী মই বিদায় লোৱাৰ দিনা সকলো ল'ৰা ছোৱালী চকুৰ জলজলীয়া পানীয়ে ভৰি পৰিছিল। গতিকে মোৰ অন্তৰখন মই সদায় আনন্দ আৰু ঈশ্বৰ মই কৈছোঁ যে মই এটা গছ পুলি ৰুই থৈ অহাৰ কাৰণে আজি মোৰ জীৱনটো এইটো সাৰ্থক হৈছে বুলি মই নিজকে নিজে ভাবিছোঁ। হয় ককা, আপোনাৰ বৰ্তমান যিহেতু 85 বছৰ বয়সো আপুনি গৰকি গ'ল, আপুনি এটা সুদীৰ্ঘকাল আপুনি অতিক্ৰম কৰিলে। এই ইমান সুদীৰ্ঘকালৰ আপোনাৰ যথেষ্ট অভিজ্ঞতা, যথেষ্ট জ্ঞানেৰে আপুনি পৰিপুষ্ট এজন ব্যক্তি। গতিকে আপোনাৰ জীৱনৰ এই গোটেই কালছোৱাত আপোনাৰ চকুৰ আগত নানান উত্থান পতন আপুনি দেখিবলৈ পাইছে। গতিকে আপোনালোকৰ দিনৰ সমাজ ব্যৱস্থা বা বৰ্তমানৰ সমাজ ব্যৱস্থা, আপোনালোকৰ দিনৰ শিক্ষা ব্যৱস্থা, বৰ্তমানৰ শিক্ষা ব্যৱস্থা বা আপোনালোকৰ দিনৰ সভ্যতা, কৃষ্টি, সংস্কৃতি যেনেকুৱা আছিলে আৰু বৰ্তমানৰ সভ্যতা, কৃষ্টি, সংস্কৃতিৰ এই সকলো দিশতেতো কিবা নহয় কিবা এটা পৰিৱৰ্তন আপুনি এই দীৰ্ঘ জীৱনত দেখা পাইছে। গতিকে আপুনি দেখা পোৱা সেই বস্তুবিলাক কোনবিলাক ভালৰ কাৰণে হৈছে, কোনবিলাক বেয়াৰ কাৰণে হৈছে, আমি কোনবিলাকক এৰি পেলাই কোনবিলাক ধৰিব লাগে বা কোনবিলাকক নতুনকৈ ধৰাবিলাকে আমাক কুলসিত কৰিছে তাক এৰি পেলাই আকৌ পুৰণাটো ল'লেই ভাল হ'ব, সেই তেনেকুৱা কিছুমান পৰামৰ্শ যদি আপুনি আমাক আগবঢ়ায় তেন্তে আমি আৰু বৰ্তমানৰ সমাজখন নিশ্চয় উপকৃত হ'ব বুলি ভাবোঁ। মই ভাল কথা পালোঁ যে আজি আমাৰ দিনত আছিলে শুদ্ধ সত্য নীতি নিয়ম আচাৰ ব্যৱহাৰ, এই সকলোবিলাকেই শুদ্ধ বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ আমাৰ ছাত্ৰ আমি যেতিয়া যি ল'ৰা ছোৱালীক পঢ়ুৱা শুনা কৰিছিলোঁ আৰু সেই ল'ৰা ছোৱালীয়ে এতিয়াও আমাৰ আচৰণ দেখি আজিও কিছু লোক মই পঢ়ুৱা ছাত্ৰ ছাত্ৰী আছে আঁতৰতে আসন এৰি দিয়ে আৰু আঁতৰতে নমস্কাৰ দিয়ে আৰু আদৰ্শ বুলি আমাক গণ্য কৰে। সেইকাৰণে আমি কেতিয়াও বিশ্বাস কৰিছোঁ। আকৌ এতিয়া শিক্ষক হ'ল আপ টু ডেট, ধুনীয়া। যেনেকৈ পোচাকত আমি পোচাকত জোৰ দিয়া নাছিলোঁ, আমি শিক্ষাত জোৰ দিছিলোঁ। আমাৰ পোচাকত আমাৰ নাই, আমি নিজেও পোচাকত হেৰি আপ টু ডেট নহয় আৰু ল'ৰা ছোৱালীকো আমি সৰ্বসাধাৰণ হিচাপে আহিবলৈ অনুমতি দিছিলোঁ। গতিকে আমাৰ দিনত কোনো ল'ৰা ছোৱালীয়ে হাই কাজিয়া সৃষ্টি নকৰিছিলে আৰু নিয়মানুৱৰ্তী শিক্ষকে যি হিচাপে দিছিলে সেই হিচাপে শিক্ষক ল'ৰা ছোৱালীয়ে আমাক পাঠদান দিবলৈ বাধ্য হৈছিল। মোৰ ষ্টাফত 17জন ষ্টাফ আছিলে। সেই সকলো ষ্টাফৰ ওপৰত মই আছিলোঁ। মোৰ সেইসকল মোৰ ভাই বন্ধু, মই সহকৰ্মী বুলি মই ভবা নাছিলোঁ। মই তেখেতসকলক মোৰ নিজৰ জ্যেষ্ঠ বুলি আৰু কনিষ্ঠ বুলিয়ে মই জ্ঞান ভাগ কৰিছিলোঁ। সেইকাৰণে আজিও সেইসকলে মোক যথেষ্ট সন্মান কৰে আৰু সেই সন্মানেই মই আজি বিভূষিত হৈ আছোঁ। গতিকে মোৰ ড্ৰেছ পোচাক
কষ্টৰ যিখিনি স্কুলীয়া জীৱনত যিখিনি কষ্ট পালোঁ, মই সহকাৰীসকলৰ পৰা মই যিখিনি সন্মান পালোঁ, সেই সন্মানে আজিও মোক বিভূষিত কৰি তুলি আছে। মই কেতিয়াও মিছা কথা ক'বলৈ নিশিকিলোঁ। দুখত পৰিছোঁ, মই শাস্তি বহন কৰিছোঁ। গতিকে শিক্ষকে বা সমাজে মোক কোনো দিন নাই। এদিন এটা কথা কওঁ, এজন ছাত্ৰীয়ে পঢ়া শুনাত অকণমান হেৰি কৰিছিলে, তেওঁক মই ভৰি দুটাৰ মাজত সুমুৱাই লৈ নাকৰ পৰা ৰুমাল লৈ নাকৰ পৰা চেগুন গুচাই পঢ়ুৱাইছিলোঁ। কিন্তু চাই থাকোঁতে, মই পঢ়ুৱাই থাকোঁতে তেখেতৰ ছোৱালীজনীৰ বাপেকে মোক আঁতৰৰ পৰা নিৰীক্ষণ কৰি আছে। কৰি থাকি প্ৰধান শিক্ষকক মাতি আনি কৈছে যে এওঁ আদৰ্শ তুমি চোৱা, গতিকে এওঁক কেতিয়াও ট্ৰেন্সফাৰ কৰিব নোৱাৰিবা। এই বুলি কোৱাৰ পিছত মোৰ তাৰ পৰা লাভৱান হ'ল কি, একেখন স্কুলতে মই জীৱনটো কটাবলগীয়া, মই আন স্কুললৈ যাবলগীয়া নহ'ল। গতিকে সেই শিক্ষক, যিজন প্ৰধান শিক্ষক আছিল, তেখেতে মোক নিজৰ ভাই হিচাপে ব্যৱহাৰ কৰিছিল, মৰম চেনেহ কৰিছিল আৰু মোক বহুত কামত তেখেতে হাতো টান দি সহায় সহযোগিতা আগবঢ়াইছিল। গতিকে মই আজিও সেই ছাৰসকলক মই চিৰনমস্য বুলি সেৱা জনাই আছোঁ, শিৰৰ মুকুট বুলি মই ভাবি আছোঁ। যদিও তেওঁ তেখেতসকল মোৰ সমাজৰ পৰা গুচি গ'ল, মই তেখেতসকলক সদায় স্মৰণীয় কৰি ৰাখিছোঁ। মোৰ কৃষ্টি আছিলে, মই সমাজৰ খুব ভাল পাওঁ। সমাজে মোক যিটো কয় যে মই ভাও দি ভাল পাওঁ, গান গাব নাজানো, মই ভাও দি ভাল পাওঁ। মাইকী ভাও দিছোঁ, গোসাঁই ভাও দিছোঁ, বহুৱালি কৰিছোঁ, অনেক কৃষ্টিত মই সহযোগ কৰোঁ। সেই সহযোগত কিছু লোকে মোক বেয়াও পায়, কিছুমানকে হাত চাপৰি তালি দিয়ে। গতিকে মই এই মোৰ জীৱনটো আনন্দময় কৰি তুলিলোঁ। তাৰপিছত সংসাৰত নামিলোঁ। সংসাৰৰ পৰা মই এতিয়া চাকৰিও শেষ হ'ল, সংসাৰো শেষ হ'ল। গতিকে মই এতিয়া নিথৰুৱা। গতিকে মোক কৃষ্টিৰ ফালৰ পৰা মই বহুখিনি আগবঢ়াই আছিলোঁ। সমাজৰ এজন মই লেখক মানুহ বুলি মই নিজকে তেতিয়া গণ্য কৰিছিলোঁ। এতিয়া যেতিয়া বয়স হ'ল, জানেই আৰু ফাপৰীয়া মানুহক কোনে কি ভাল পায় বেয়া পায়। গতিকে মই সেই লাইনলৈ গুচি গ'লোঁ। এক ভগৱানক চিন্তা কৰিছোঁ, মোৰ জীৱনটো কেনেকৈ সদগতি কৰি পঠাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা সেইটোৱে যে মোৰ জীৱনটো কেনেকৈ সদগতি কৰায় আৰু যাতে কষ্ট নিদিয়াকৈ মোক কেনেকৈ পাৰ কৰি নিয়ে, এইটোৱে মই এতিয়া শেষ অৱস্থাত আকৌ মই এই বয়সত সকলো মানুহৰ জীৱনৰ দশাটো এনেকুৱাই হয় ককা। আপুনি কেতিয়াও নিজকে তেনেকৈ নাভাবিব। মই বিচাৰোঁ যে আপুনি আৰু মোৰ আয়ুসো যাতে আপোনাৰ ভগৱানে প্ৰদান কৰে, মই সেইটো কামনা কৰোঁ। আপোনালোকৰ দৰে ব্যক্তি সমাজত জীয়াই থাকিব লাগে, সুস্থ সবলভাৱে জীয়াই থাকিব লাগে। দৰ্শক ৰাইজ, মই এটা কথা আপোনালোককো নোট কৰিব বিচাৰোঁ। এজন আদৰ্শৱান শিক্ষকে জীৱনৰ অন্তিম সময় হিচাপে তেখেতে ভগৱানক প্ৰাৰ্থনা কৰিছে যে যাতে জীৱনটোক ধুনীয়াকৈ সুচাৰুৰূপে পাৰ কৰি মানে পৰম ধামলৈ অৰ্থাৎ ভগৱানৰ কাষলৈ যাতে তেওঁ যাব বিচাৰে। গতিকে মই এটা কথা অনুৰোধ কৰোঁ সকলোকে, ডেকাকালত যেতিয়া ডেকা তেজ থাকে, আমি গৰ্ব অহংকাৰত বশৱৰ্তী হৈ নানান মানুহৰ লগত নানান জেদ বা নানান বিদ্বেষ ভাৱমূলক নানান দ্বন্দ্বত নিজকে অৱতীৰ্ণ কৰোঁ। গতিকে সেই অৱতীৰ্ণ যেনিবা কৰি লৈ পৰিণামটো কি পাম? অন্তিম দশাটো আমিও গৈ এদিন ককাহঁতৰ দৰেই হ'ম। আমিও গৈ জীৱনত এটা সময়ত এনেকুৱাই হ'ব যে আমাকো কোনো ককাই ক'বৰ দৰে ভাপৰে লগা হ'ল, গতিকে কোনেনো চাব এতিয়া। আমিও তেনেকুৱাই হ'ম। গতিকে মই এটা অনুৰোধ কৰোঁ সকলোকে, বৃদ্ধ কাৰোবাৰ যদি আইতা আছে, কাৰোবাৰ যদি মাক দেউতাক আছে, কেতিয়াও মাক দেউতাক, আইতাক, ককাক এওঁলোকক আপোনালোকে অৱহেলা নকৰিব। কাৰণ আজি তেওঁলোক বৃদ্ধ হৈছে, কিন্তু তেওঁলোকৰ ডেকাকালত কৰ্মজীৱনত তেওঁলোকেও এনেকুৱা কাম কৰিছে বা তেওঁলোকেও নাতি নতিনা হিচাপে আপোনালোকক বা
পুত্ৰ বোৱাৰী হিচাপে পুত্ৰ পুত্ৰী হিচাপে আপোনালোকক নিশ্চয় একোলা লৈছিলে আৰু তেওঁলোকৰ দ্বাৰাই আপোনালোকে পৃথিৱীখন দেখা পাই আছে গতিকে বৃদ্ধ লোকসকলক কেতিয়াও অৱহেলিত নকৰিব মই এইটো বিনম্ৰ অনুৰোধ কৰিছোঁ সকলোকে ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকৰ দিনত শিক্ষকসকলৰ প্ৰতি বা আমি যদি ইতিহাসলৈ চাওঁ ইতিহাসত আমি দেখা পাওঁ যে শিক্ষকৰ প্ৰতি গুৰুজনাৰ প্ৰতি শিষ্যসকলৰ যিটো শ্ৰদ্ধা ভক্তি আছিলে যিটো আন্তৰিকতা আছিলে সেই বস্তুটো বৰ্তমান শিক্ষাগুৰুসকলৰ প্ৰতি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনো পৰ্যায় নাই আনকি আমি যদি মহাভাৰতৰ কালচোৱালৈ যাওঁ তেতিয়াহ'লে আমাৰ সকলোৱে জ্ঞাত যে গুৰুৰ প্ৰতি এজন শিষ্যৰ ইমানেই ভক্তি আছিল যে সেই ভক্তিৰ বলত তেওঁ গুৰুৰ দক্ষিণা হিচাপে নিজৰ আঙুলি কাটি দিছিলে কিন্তু আজিৰ ডেটত জানো তেনেকুৱা গুৰু আছে বা আজিৰ ডেটত জানো তেনেকুৱা শিষ্য আছে যোনে নিজৰ আঙুলিটো কাটি পেলাই গুৰুলৈ অৰ্পণ কৰিব গতিকে সেই তেতিয়া দিনৰ পৰা আজিৰ দিনলৈ যে এই পৰিৱৰ্তনটো আহিলে সেই তেতিয়া গুৰুৰ ভক্তি আৰু আজিৰ গুৰুৰ ভক্তিৰ মাজত যে আকাশ পাতাল পাৰ্থক্য এই বস্তুটো কিয় আহিলে আপোনাৰ দৃষ্টিভংগীৰে এজন শিক্ষক আপুনি 85 বছৰ জীৱনকাল অতিক্ৰম কৰিলে গতিকে আপোনাৰ দৃষ্টিভংগীৰে এই পৰিৱৰ্তনটোৰ আহাৰ মূল কাৰণসমূহক যদি আমাক এখন আঙুলিয়াই দিয়ে তেন্তে হয়তো আজিৰ সমাজৰ শিক্ষকসকলে বা ময়ো যদি ভৱিষ্যতলৈ গৈ শিক্ষক হওঁ তেন্তে ময়ো সেই তেনেকুৱা ত্ৰুটিমূলক স্বভাৱ যাতে মোৰ গঠন নহওক মই সেই কামনাৰে আপোনাক এই প্ৰশ্নটো কৰিছোঁ আৰু বৰ্তমানৰ সকলো যাতে উপকৃত হওক এই আপোনাৰ উত্তৰটো পায় মই ভাল পালোঁ তুমি যে এনেকুৱা এটা ধুনীয়া প্ৰশ্ন অৱতাৰণ কৰিলা তাৰ কাৰণে মই তোমাক ধন্যবাদ চোৱা আগৰ গুৰু শিক্ষা আকৌ আজিৰ গুৰু শিক্ষা যোন বুলি কাৰণ তেতিয়া একলব্যই কি কৰিছিলে গুৰুৰ দক্ষিণা স্বৰূপে বুঢ়া আঙুলিটো দি দিছিলে কাৰণ দহুৱে খাই বুঢ়াই হেঁচুকিলে যায় এই কথাষাৰ তাৎপৰ্য আছে কাৰণ বুঢ়া আঙুলিটো নহ'লে বাকী আঙুলিয়ে পৃথিৱীত কোনো কাম কৰিব নোৱাৰে তাৰ উদাহৰণ এটা মই দিছোঁ যে এজনী গাই খীৰাবলৈ যাওঁতে এজনী যদি গাই গাখীৰ খীৰাবলৈ যায় তেতিয়াহ'লে বাকী আঙুলিয়ে একো কৰিব নোৱাৰে যদি বুঢ়া আঙুলিটো নাথাকে বুঢ়া আঙুলিটোহে আচল কাম কৰে সেইকাৰণে কয় যে সকলোৱে খাই বুঢ়াই হেঁচুকিলেহে যায় এইটো একেবাৰে ধুনীয়া কথা কৈছা আৰু চোৱা পোচাক পৰিচ্ছন্ন শিক্ষক সদায় ধূৰ্ত বস্ত্ৰ হ'ব লাগিব আৰু এক কথা হ'ব লাগে সদায় সত্যবাদী হ'ব লাগে শিক্ষকেই পৰম গুৰু জীৱনৰ প্ৰথম বাট দেখুৱাই মাক বাপেকে জন্ম দিলে কিন্তু শিক্ষাগুৰুৱে ভৱিষ্যত জীৱনটো গঢ়ি তুলিলে গতিকে গুৰুক কেতিয়াও ফাঁকি দিব নাপায় যুধিষ্ঠিৰে ফাঁকি দিয়াৰ কাৰণে পিছতে তেওঁ অলপ অপদস্থ হৈ গৈছে গতিকে মই ভাবোঁ সদায় সংসাৰত আৰু এটা কথা হ'ল আজি শিক্ষা আৰু অতীজৰ শিক্ষা এটা কথা কৈছিল অতীজৰ শিক্ষা হ'ল শুক্ল শুদ্ধ সত্য ওপৰত স্থিতি আজি শিক্ষা হ'ল আপ টু ডেট ব্যৱসায় ভিত্তিতহে শিক্ষা দিয়ে আজি স্কুললৈ পঠিয়াইছোঁ মোৰ নাতিকেইটা তাত যিখিনি পঢ়ুৱাইছে সেয়া পঢ়া নহয় আকৌ বেলেগ টিউশ্যন ধৰি আনি পঢ়ুৱাব বুলি কাৰণ কি শিক্ষকে সৎভাৱে নিশিকুৱাই খালি ড্ৰেছ পোছাক আকৌ খাদ্যৰ কথা আছে আগৰ শিক্ষকে ছাত্ৰক বন্ধু হিচাপে ব্যৱহাৰ কৰিছে আজি শিক্ষকে ছাত্ৰক কি কৰিছে ব্যৱসায়ত বৃদ্ধি কৰিছে আগৰ শিক্ষক হ'ল বাপু নিজৰ সন্তান হ'ব পাৰে কিন্তু নিজৰ সন্তানতকৈ ততোধিক চেনেহ আছে গতিকে আজি শিক্ষক আৰু আগৰ শিক্ষক অমিল হৈ থাকে শুদ্ধ সত্য নাছিলে এতিয়া শুদ্ধ সত্য পৰা পিছলৈ এতিয়া ধৰ্মতান্ত্ৰিক যোনে ধন বেছি দিয়ে তেওঁহে বলিয়া হয় যেনে আজি এজন শিক্ষক ব্যৱসায়ত নামিছে এজন শিক্ষক নিজৰ খোজত খোজ মিলাই চলিছে খোজ মিলাই চলালত 2
দুখীয়া ব্যৱসায় চলাজন ধনী ধনী। গতিকে আজিৰ যুগত সমাজেও বিচাৰে যে সেই ধনীটোকে ধনী কৰিবলৈ বিচাৰে, দুখীয়াটোক হেয় জ্ঞান কৰে। যেনেকৈ আমাৰ এসময়ত আমি গজহস্তি হৈ আছিলোঁ, গজানন্দ হৈ আছিলোঁ, কাকো নুপুচিছিলোঁ। এতিয়া কি হ'ল, যেতিয়া বয়স 85 বছৰ ভৰি দিলে তেতিয়া আমি সেৱ হৈ গ'ল। কাক আমাক মাৰিবলৈ কোনোবাই খেদিয়ালেও আমি গাল বাতি দিবলগীয়া। গতিকে সকলো দিশতেই আজিৰ লগত আগৰ নিমিলিছিল। আগৰ শিক্ষা হ'ল জ্ঞান গৰিমা, আজি শিক্ষা হ'ল ভাটৌ বৰণীয়া। কাৰণ এটা ভাটৌৱে যিটো কলকলে থাকে এতিয়াও শিক্ষকৰ সেই তেনেকুৱা মোৰ ধাৰণা। আকৌ চাওক ঘৰৰ পৰিৱেশটো ক'বলৈ গ'লে আপোনাক আৰু আছে। যেনে দুটা ভাটৌ পুহিছিলে সেই কাহিনীটো চাওক। কাৰণ এটা ভাটৌৱে কি কয়, ধৰ মামা, এৰাটোৱে কয় আহক বহক হওক। কাৰণ কি, তাৰ কাৰণ কি, সেই গৃহস্থী ঘৰত সূতা মাত আছিলে। সূতা মাত থকাৰ কাৰণে এটা ভাটৌৱে সূতা মাত ল'লে। আৰু এটা ভাটৌ আছিলে নম্ৰ, আছিল নম্ৰ, শুদ্ধ সত্যৰ কথা কয়। গতিকে ভাটৌটোৱে এই শুদ্ধ সত্যটোকে ক'লে। গতিকে গৃহস্থীখনতো তফাত আছে বহুত কথা। গৃহস্থী লৈ পেলাই বহুত সমাজৰ কাম কৰে। আজি চাওক এজন সমাজৰ মানুহ, তেওঁ কি হ'ল, খাদ্য বা পোচাকত আজি সমাজৰ লগত অতীজৰ সমাজৰ মানুহজন মিলিবলৈ টান পায়। কিয় টান পায়? ফাক ফুক এইবিলাক নাছিল, চিধা চিধি আছিল। এতিয়া তই ধনতান্ত্ৰিক যুগত ধনীহে আচল। কিন্তু তাৰ ফলত কি হ'ল, গোটেই সংসাৰতে বিবিচাৰ সৃষ্টি হ'ল। গোটেই বিবিচাৰী সৃষ্টি হ'ল। যেনে মাকক জীয়েকে নামানে, জীয়েকক মাকে নামানে, বাপেকক পিতেকে নামানে, পিতেকে বাপেকক নামানে। কাৰণ কি হ'ল, দেখাক দেখি চব উলটি গ'ল। আগৰ সেইটো যুগ নাছিলে। কথাতে আছিলে যে পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা প্ৰিয়তি পৰমং তপ। গতিকে মাক গংগা, পিতা স্বৰ্গ দেৱতা। কিন্তু সেইটো কৈছে নাই, আছে জানো? কওক, আছেনে? নাই। গতিকে এই যুগত আগৰ যুগ বহুখিনিয়েই তফাত, বহুখিনি তফাত। সত্য যুগ পাৰ হৈ গুচি গ'ল। এতিয়া অসত্যত ভৰি দিছে। অসত্যত ভৰি দিয়াৰ কাৰণে এতিয়া নিবলিৰ ওপৰত বলিয়ে হেঁচা দিছে। এইটো যুগ আহি গ'ল। গতিকে এসময়ত আকৌ সেই যুগ উলটি আহিব। ধাৰণা, বিশ্বাস। গতিকে এই কৰ্মহে ধৰ্ম। যোনে কাম কৰে, যি কাম কৰে তাৰ ফল নিজে ভুগিব। কৰ্ম যদি ভাল কাম কৰি যায়, পূৰ্ব জন্মত কাম কৰি আছে, এই জন্মটো ভাল কৰ্মই কৰি যাব। আৰু তেওঁ ভৱিষ্যতলৈকো শুদ্ধ কৰ্মই কৰি যাব। দেখাত সমাজে বেয়া পাব, কিন্তু কাৰ অন্তৰ কোনেও বুজি নাপায়। যি বুজি পাব সি সদায় শুদ্ধই হৈ যাব। সাপ কেতিয়াবা জানো, সাপক গাখীৰ খুৱালে জানো সাপ জ্ঞানী হ'ব? নহয়। সাপ সাপেই থাকিব। গাখীৰ খুৱালে সি কেতিয়াও শুদ্ধ নহয়। কাউৰী ক'লা হৈয়ে থাকিব। সি গাখীৰে গা ধুৱালে বগা হ'বনে? নহয়। ৰাজহাঁহ এটা ছাই খান্দি দিয়ক, সেই ৰাজহাঁহ বগা হৈয়ে থাকিব। গতিকে ৰাজহাঁহৰ লগত আগৰ সত্য যুগত মিলে। আকৌ এতিয়া
কাউলি হ'ল কোলা, কাৰণ কোনো কথা কা কৈ যাওঁতেই দিনে শেষ কৰি দিলে। গতিকে আজি শিক্ষা আৰু ভৱিষ্যত শিক্ষা, অতীতৰ শিক্ষা তফাত গৈ আছে। আজি চাওক, ভাগৱত এখন মেলে, শাস্ত্ৰৰ কথা ক'লোঁ, ভাগৱত এখন মেলি তাত কি কৰে, খোৱা আদান প্ৰদানটোহে বেছি চলে, জ্ঞানৰ আদান প্ৰদান নহয়। খোৱাটো কি খাব, কি কৰিব, কেনেকৈ যোগান ধৰিব, সেইটোহে ভাগৱত শাস্ত্ৰলৈ নাযায়। এতিয়া চাওক, সপ্তাহত ভাগৱত পঢ়ায়, এসপ্তাহ অখণ্ড ভাগৱত, তাৰ যেতিয়া অৰ্থ নাই, অখণ্ডটো হৈ যাব। কিন্তু তাৰপৰা কি হ'ল, পঢ়ি গ'ল, সিফালে পেলাই ধুমধাম হেৰি পিঁয়াজ, জলকীয়া, পিঁয়াজ, নহৰু দি ভোজন কৰিলে। অৰ্থ কি হ'ল, যদি আমি আমিষ খাইছোঁ, আমিষৰ কাম কৰিব লাগিব। ভাগৱত আমিষত আছে, কিন্তু এতিয়া কি কৰিলে, নিৰামিষ আছে, এতিয়া আমিষত পেলাই কথাটো। মোৰ যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। মই আপোনালোকৰ দাসৰ দাস, কিং কৰোঁ। গতিকে মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আপোনালোকে মোৰ কথাত এটা বেয়া নাপায়। এজন 85 বছৰ বয়সৰ অভিজ্ঞতা সম্পন্ন ব্যক্তিয়ে তেনেকুৱা এটা মত পোষণ কৰিছে, যিজন গোটেই জীৱন শিক্ষকতা কৰি অহা এজন ব্যক্তি। গতিকে তেখেতৰ গুণ গৰিমা আছে কাৰণে এনেকুৱা এটা মন্তব্য কৰিছে। গতিকে সদায় কথা শুনোতে এজন আদৰ্শৱান ব্যক্তিৰ কথা শুনিব লাগে। মই মোৰ দৰ্শক ৰাইজ আপোনালোকক কওঁ, বা নৱপ্ৰজন্ম তোমালোককো কওঁ, চাহ যদি লোৱা বৰগছৰ ছাঁ ল'বা। মানে বৰগছৰ ছাঁ ল'বলৈ কিয় কৈছে, মানে গুণী জ্ঞানীৰ ব্যক্তিৰ পৰামৰ্শকহে আমি নিজে ধাৰণ কৰি পেলাই জীৱন পথত আগবাঢ়িব লাগে। অজ্ঞানী, যোনে জীৱনত একোডাল কৰি নিজৰ জীৱনতে ভাল কথা কৈ নেপালে, ভাল কাম কৰি নেপালে, সেই তেনেকুৱা ব্যক্তিৰ পৰামৰ্শ যদি ল'লা, তোমাৰ জীৱনত বেন বাজিল বুলি ধৰি থোৱা। ইতিমধ্যে আপুনি এটা কথা ক'লে, এই ভাটৌ চৰাইৰ কাহিনীটো। গতিকে ময়ো সৰুতে পঢ়িছিলোঁ, সঁচা কথা। যদি ঘৰৰ বাতাবৰণটো ভাল হয়, তেতিয়াহ'লে সেই এটা ভাটৌ চৰাই, মানে কি এটা শিশুৱে ভাল কথাই কথা ক'ব। যদিহে দেখিছে যে এটা শিশু সৰুৰে পৰা সেই বৰ গুণকামী চৰিত্ৰ, তেতিয়াহ'লে জানিব যে সেই মাক বাপেক সেইবিলাক অশিষ্টাচাৰী মাক বাপেকৰ সন্তান। আৰু যদিহে কোনোবা শিশুৱে সৰুৰে পৰা খুব সাৱলীল ভাষাৰে, সাৱলীলতাৰে নিজৰ মানে ভাৱধাৰা প্ৰকাশ কৰে, নিজৰ কথা বতৰা প্ৰকাশ কৰে, তেন্তে জানিব যে সেইবিলাক শিষ্টাচাৰী মাক দেউতাকৰ সন্তান। আৰু এটা কথা মই গম পালোঁ, জীৱনত মোৰ এটা অনুভূতি বা এটা অনুভৱ হ'ল, আপুনি অভদ্ৰক ভদ্ৰতা শিকাবলৈ গ'লে আপুনি কেতিয়াও সিদ্ধি লাভ নকৰে, কিন্তু আপুনি অভদ্ৰলৈ ৰূপান্তৰিত হৈ যোৱা যায়। অভদ্ৰক আপুনি কেতিয়াও ভদ্ৰতা শিকাব নোৱাৰে, বৰঞ্চ আপুনিহে নিজে অভদ্ৰ হোৱা যায়। গতিকে যাৰ লগত নিমিলে, অভদ্ৰৰ পৰা অসতৰ পৰা সদায় নিজকে আঁতৰত ৰাখি পেলাই এটা সুস্থ মানসিকতা গঢ়ি তুলি, সুস্থ বাতাবৰণ গঢ়ি তুলি, জীৱনৰ প্ৰতিটো মুহূৰ্তক, প্ৰতিটো ছেকেণ্ডক যাতে সদব্যৱহাৰৰ দ্বাৰা নিজৰ মৰাৰ পাছতো যাতে পৃথিৱীত চাপ এটা বহাই থৈ যাব পৰা, তেনেকুৱা ক্ষেত্ৰত লগা নৱপ্ৰজন্মসকল মই আহ্বান জনাইছোঁ তোমালোকৰ কাৰণে আজি বয়োজ্যেষ্ঠ লোকসকলৰ কাষৰ পৰা মই তোমালোকৰ বাবেই প্ৰেৰণাদায়ক ভিডিঅ' বনাই আছোঁ, কেৱল তোমালোকৰ বাবে। আৰু যি নহওক ককা, মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ ওলাইছোঁ। হয় ককা, আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা, এই 85 বছৰ সুদীৰ্ঘ জীৱনজোৰা কালটোৰ পৰা আপোনাৰ মূল মন্ত্ৰ হিচাপে, আপোনাৰ জীৱনৰ মূল মন্ত্ৰভাগক যদি মোৰ দ্বাৰা বৰ্তমানৰ সমাজখনলৈ, বৰ্তমান নৱপ্ৰজন্মলৈ, বা বৰ্তমান শিক্ষক সমাজলৈ যদি আপুনি, বা বৰ্তমানৰ অভিভাৱক সমাজলৈ যদি আপুনি প্ৰেৰণ কৰে, তেন্তে এই তিনিওখন সমাজ একত্ৰিত হৈ সৰ্বাংগীন বিকাশত আগবাঢ়ি যাব বুলি অনুভৱ কৰোঁ। আজি মোৰ 85-86 বছৰ বয়সত মই যিখিনি জ্ঞান উপলব্ধি কৰিলোঁ, এই জ্ঞান উপলব্ধি কৰি মই বুজি পালোঁ যে মানুহে সদায় সৎ পথত চলিবলৈ ভগৱানে তেওঁক সুৰাস্তা দেখুৱাই দিব। সেই সুৰাস্তা দিয়ে আমি চলি গ'লে কোনো নিৰাপদ বিপদ আপদে আমাক কাঁইতে আগি ধৰিব নোৱাৰে। গতিকে মই সমাজলৈ মোৰ মন্তব্য আগবঢ়াইছোঁ, যাতে সকলো ৰাইজেই, সকলো ল'ৰা ছোৱালী, সকলো পুত্ৰ ভাৰ্যা সকলোৱে যাতে ভৱিষ্যত এক ভগৱানৰ চৰণত শৰণ দিয়ে
উজ্জ্বল কামনা কৰি শুদ্ধ সত্যৰ বাটত চলিবলৈ পাৰে, এইখিনিয়ে মোৰ মূল মন্তব্য বুলি মই ভাবিছোঁ। সাধাৰণ জ্ঞানৰ পৰা মই এইখিনিকে আপোনালোকলৈ আগবঢ়াম। হয় ককা, বহুত ভাল লাগিলে আপোনাৰ পৰামৰ্শটি পাই। আৰু মই দৰ্শক ৰাইজ আপোনাৰ সবকো আহ্বান জনাওঁ যে মই আজিলৈকে যিমানসকল বয়োজ্যেষ্ঠ গুণী জ্ঞানী ব্যক্তিক সাক্ষাৎকাৰ কৰিছোঁ, তেওঁলোকৰ প্ৰায় সকলেই এটাই আহ্বান জনাইছে যে সত্য আৰু শুদ্ধৰ পথত যদি আমি আগবঢ়া যায় তেন্তে আমাৰ জীৱনৰ গন্তব্যস্থানটো এটা সুন্দৰ গন্তব্যস্থানত আমি উপনীত হ'ম। আৰু হয় দেখা যায় অসৎ প্ৰক্ৰিয়াৰে ধনৰ যজ্ঞত যোন লিপ্ত হৈছে সেই মানুহবিলাকৰ যি বেমাৰত বশৱৰ্তী হয়, সেইবিলাকক সেই বেমাৰ ট্ৰিটমেণ্ট কৰোঁতেই সিহঁতে অসৎ প্ৰকাৰে যিখিনি ধন মানে আৰ্জন কৰে সেইবিলাক সেই বেমাৰ ট্ৰিটমেণ্টতেই গুচি যায়। আৰু অসৎ প্ৰক্ৰিয়াৰে নিজকে স্বাৱলম্বী বা নিজকে ধনী কৰিবলৈ যোৱা ব্যক্তিসকলৰ বহুত ডাঙৰ ডাঙৰ ব্যাধি, বহুত ডাঙৰ ডাঙৰ বেমাৰ ব্যাধিয়ে সিহঁতক গ্ৰাস কৰা দেখা যায়। গতিকে সততাৰে আছে কাৰণে 85 বছৰ বয়স হ'ল যদিও এই ব্যক্তিজন চাওক 85 বছৰ বয়স, ধেমালি নহয় 85 বছৰ। আমি 85 বছৰ যাওঁ নে নাযাওঁ সন্দেহ আছে যে আমি আজিকালি যিবিলাক মানে সাৰ দিয়া যি খাদ্য খাই আছোঁ, বায়ু যি উশাহ লৈ আছোঁ সকলো পলিউশ্যন। গতিকে আমি 85 বছৰলৈ যাওঁ নে নাযাওঁ সেইটো আমাৰ চিন্তনীয় এটা বিষয়। কিন্তু এওঁলোক 85 বছৰ বয়সত উপনীত হৈও আজি ইমান ধুনীয়াকৈ সাৱলীল ভাৱেৰে তেওঁ যে এই কথাবোৰৰ উত্তৰ দিবলৈ সক্ষম হৈছে সেইটো এটা বহুত ডাঙৰ কথা। গতিকে ককা, মই আশা কৰোঁ আপুনি যেনেকৈ সততাৰে নিজৰ জীৱন অতিবাহিত কৰিলে হয়তো ভগৱানে সেইকাৰণে আপোনাক এনেকুৱা এটা শক্তি প্ৰদান কৰিছে, যি শক্তিৰ দ্বাৰা আপুনি আজি এতিয়া বৰ্তমান মোৰ মনৰ জিজ্ঞাসাসমূহক আপুনি আপোনাৰ উত্তৰৰ দ্বাৰা পূৰ কৰিবলৈ সক্ষম হৈছে। আজিৰ বাবে মোৰ বন্ধুসৱ আপোনাৰ খবৰ পৰা তথা ককা আপোনাৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ ককা।